নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল এনচি স্মাৰ্ট টিপছৰ অন্য এটা নতুন ভিডিঅ'লৈ। আজি আমি আলোচনা কৰিম ভগৱান শ্ৰীকৃষ্ণৰ জন্ম উৎসৱ শ্ৰীকৃষ্ণ জন্মাষ্টমীৰ সম্পৰ্কে। এই বছৰ যিহেতু ভক্তসকল শ্ৰীকৃষ্ণ জন্মাষ্টমীক লৈ দুমোজাত আছে, সেয়েহে এই বছৰ জন্মাষ্টমী অসমত কেতিয়া কেনেকৈ পালন কৰা হ'ব, জন্মাষ্টমীৰ দিনাখন কি কি কৰিব লাগে আৰু কি কি কৰিব নালাগে তাৰ বিষয়ে আজি এই ভিডিঅ'টোত বিশদভাৱে আলোচনা কৰিম। লগতে জনাবলৈ চেষ্টা কৰিম জন্মাষ্টমী পালন নকৰিলে আমাৰ জীৱনত কি কি সমস্যা হ'ব পাৰে। বন্ধু বান্ধৱীসকল, 2025 চনত শ্ৰীকৃষ্ণ জন্মাষ্টমী অসমত 14 ছেপ্টেম্বৰ 28 ভাদ ৰবিবাৰে পালন কৰা হ'ব। ভাদ মাহৰ কৃষ্ণপক্ষৰ অষ্টমী তিথিত ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল বুলি ধৰ্মগ্ৰন্থত উল্লেখ আছে। সেইদিনাই আমাৰ গৃহত আৰু মন্দিৰত ভক্তিভাৱে জন্মাষ্টমী পালন কৰা হয়। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া আমি জানি লওঁ আহক জন্মাষ্টমীৰ দিনাখন আমি কি কি কৰিব লাগে। সৰ্বপ্ৰথমে উপবাস আৰু নিয়ম পালন। শ্ৰীকৃষ্ণৰ জন্মদিনত উপবাস কৰাটো এক মহৎ কৰ্ম বুলি গীতাত উল্লেখ আছে। ইন্দ্ৰিয় নিয়ন্ত্ৰণ কৰি আহাৰ বিহাৰ সীমিতকৰণে মন আৰু আত্মাক পবিত্ৰ কৰে। দ্বিতীয়তে গীতা পাঠ আৰু কীৰ্তন। জন্মাষ্টমীৰ দিনাখন ঘৰত শ্ৰীমদ ভাগৱত গীতা পঢ়া শুনা আৰু ভগৱানৰ নাম স্মৰণে আধ্যাত্মিক শক্তি লাভ কৰায়। মাম একং শৰণং ব্ৰিজ, অৰ্থাৎ কেৱল মোৰ শৰণ ল'বলৈ গীতাই উপদেশ দিয়ে। তৃতীয়তে আপোনালোকৰ ঘৰখন শুদ্ধ কৰি তুলিব, নানান ফুলেৰে সজাই পৰাই তুলিবলৈ চেষ্টা কৰিব। চতুৰ্থতে শ্ৰীকৃষ্ণৰ গোপাল ৰূপক গাখীৰ মাখন মিঠাই আৰু তুলসীৰ পাত উচৰ্গা কৰাটো জন্মাষ্টমীৰ দিনা পবিত্ৰ হিচাপে মনা হয়। ভক্তিৰে অৰ্পণ কৰা ক্ষুদ্ৰ বস্তুটো ভগৱানে গ্ৰহণ কৰে। পঞ্চমতে জন্মাষ্টমীৰ দিনত দৰিদ্ৰ দুৰ্বল বা অভাৱী লোকক আহাৰ বস্ত্ৰ প্ৰসাদ দান কৰাটো গীতাত কৰ্মযোগ শিক্ষা অনুসাৰে সৰ্বশ্ৰেষ্ঠ পূজা বুলি গণ্য কৰা হয়। ষষ্ঠতে মধ্যৰাতি শ্ৰীকৃষ্ণৰ জন্ম মুহূৰ্তত ধ্যান স্নান স্মৰণ আৰু হৰিৰ নাম কীৰ্তন অংশগ্ৰহণ কৰাটো আধ্যাত্মিক উত্থানৰ পথ হিচাপে মনা হয়। সপ্তমতে উক্ত দিনা আপোনালোকে ঘৰত ভক্তিমূলক গীত ভাগৱত কীৰ্তন আদি পাঠ কৰাৰ লগতে নামঘৰ বা মন্দিৰত অংশ ল'ব আৰু দৰ্শন কৰিব। এতিয়া জানো আহক জন্মাষ্টমীৰ দিনাখন আমি কি কি কাম কৰিব নালাগে। সৰ্বপ্ৰথমে উক্ত দিনাখন মাছ মাংস মদ ধূমপান আদিৰ পৰা সম্পূৰ্ণৰূপে বিৰত থাকিব লাগে। দ্বিতীয়তে বেমাৰী বা বিশেষ কাৰণ নাথাকিলে জন্মাষ্টমীৰ দিনাখন ঘৰত ভোজন নকৰাই ভাল। পাৰিলে উপবাস পালন কৰাটো উত্তম হিচাপে শাস্ত্ৰত উল্লেখ কৰা আছে। জন্মাষ্টমীৰ দিনটোত কাৰো সমালোচনা কৰা, কাৰোবাৰ কথা কাৰোবাক কোৱা, হাই কাজিয়া কৰা বা অশান্তি আদিৰ পৰা বিৰত থাকিবলৈ যত্ন কৰিব লাগে। চতুৰ্থতে পাৰিলে জন্মাষ্টমীৰ দিনটোত অনাৱশ্যক ভ্ৰমণ গান বাজনা বা বেলেগ অসংগ কাৰ্যৰ পৰা বিৰত থাকিব লাগে। বন্ধু বান্ধৱীসকল, এতিয়া জানো আহক জন্মাষ্টমী পালন নকৰিলে কি হয়। শাস্ত্ৰমতে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন নকৰিলে পাপ নহয়, কিন্তু এক গুৰুত্বপূৰ্ণ ধৰ্মীয় অৱসৰ জীৱনৰ পৰা হেৰুওৱা হয়। ভগৱান শ্ৰীকৃষ্ণক স্মৰণ নকৰিলে জীৱনৰ বহু সমস্যাৰ পৰা মুক্তি পাওঁতে দেৰি হয়। কৃষ্ণ নাম স্মৰণে এজন ব্যক্তিক মানসিক শান্তি, সংসাৰত সমৃদ্ধি আৰু আত্মিক শক্তি দিয়ে। সেইবাবে স্বাৰ্থ অনুসাৰে জন্মাষ্টমী পালন কৰাটো অতিকে প্ৰয়োজন। আৰু ভগৱান শ্ৰীকৃষ্ণৰ মূল মন্ত্ৰ ওম নম ভগৱতে বাসুদেৱাই মন্ত্ৰফাঁকি জপ কৰিবলৈ উক্ত দিনা একেবাৰে নাপাহৰিব। শাস্ত্ৰ অনুসৰি এই মন্ত্ৰফাঁকি জপ কৰিলে জীৱনত শান্তি সম্পদ আৰু ভক্তি লাভ হয়। সেয়েহেতু বন্ধু বান্ধৱীসকল, এইবাৰ 14 ছেপ্টেম্বৰ 28 ভাদৰ দিনাখন শ্ৰদ্ধাৰে আনন্দেৰে শ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালন কৰক। আশা কৰোঁ আজিৰ এই ভিডিঅ'টোৱে আপোনালোকক যথেষ্ট উপকৃত কৰিব। যদি ভিডিঅ'টো ভাল লাগিলে তেনেহ'লে নিশ্চয়কৈ লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। লগতে কমেণ্ট বক্সত ভক্তি সহকাৰে জয় শ্ৰীকৃষ্ণ বুলি লিখিবলৈ একেবাৰে নাপাহৰিব। অন্য এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে এতিয়ালৈকে আহিছোঁ। ধন্যবাদ।